হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টত হৈ যোৱা ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। তো এই কুৱেশ্যন পেপাৰখন চালে তোমালোকে গম পাবা যে ইয়াতে বিভিন্ন ধৰণৰ নতুন পেটাৰ্ণৰ কিছুমান কুৱেশ্যন আহিছিল। তো এইখিনি চালে তোমাক আইডিয়া কৰিব পাৰিবা। আৰু আমি ইয়াতে MCQ চলিউশ্যনখিনিও ডিছকাছ কৰি যাম লগে লগে। তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বাতোপ্ৰকাৰে অসহযোগিতা কৰা। তো এই কথাষাৰ কোনে কৈছিল? তো অপশ্যন নম্বৰ ইয়াতে বিটো কাৰেক্ট হ'ব, অৰবিন্দ ঘোষ। তাৰপিছতে আমাৰ দিছে ইয়াতে মিলাব দিছে যে বেংগলী কি হয়, মানে কোনে কিমান চনত প্ৰকাশ পাইছিলে, নব্য ভাৰত কেতিয়া প্ৰকাশ পাইছিল, হিতবাদী কেতিয়া প্ৰকাশ পাইছিলে, দি ডন কেতিয়া প্ৰকাশ পাইছিলে। তো এইটো ছিকুৱেঞ্চত যদি যাওঁ, অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব। আমাৰ এই হ'ব আমাৰ 1904 বেংগলী। তাৰপিছতে নব্য ভাৰত হ'ব 1807। আকৌ আপুনি নিউ ইণ্ডিয়া বা হিতবাদী হ'ব কিমান 1905, আৰু দি ডনটো হ'ব 1906। ইয়াৰ পিছত আছে থাৰ্ড নম্বৰটো, কৰিম কিম্বা মৰিম। তো এই শ্লোগানটো গান্ধীজীয়ে কোনটো আন্দোলনৰ সময়ত দিছিলে? তো ইয়াতে অপশ্যন নম্বৰ যদি চাওঁ, অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব, ভাৰত ত্যাগ আন্দোলন। ইয়াৰ পিছতে আছে 4 নম্বৰ, দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত হৈছিল, ক'ত বহিছিল? তো ইয়াতে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, লণ্ডনত। 5 নম্বৰ দিছে, ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান কি আছিলে? অপশ্যন নম্বৰ ইয়াতে চিটো কাৰেক্ট হ'ব, জয় হিন্দ। 6 নম্বৰ দিছে, নিম্নলিখিতবোৰৰ পৰা মণিৰাম দেৱানে বিদ্ৰোহ কৰাত ব্যৰ্থ হোৱাৰ মূল কাৰণবোৰ বাছি উলিওৱা। তো এই কাৰণখিনি তোমালোকে পঢ়ি লোৱা ভিডিঅ'টো পজ কৰি। মই ডাইৰেক্ট আনচাৰলৈ গৈছোঁ। তো আনচাৰটো হ'ব অপশ্যন নম্বৰ এ, 1 আৰু 2। 7 নম্বৰটো আছে, অসমত সুদখোৰ মহাজনক শ্ৰেণী সৃষ্টি কিহে কৰিছিল? হু ক্ৰিয়েটেড দ্য মানি লেণ্ডাৰ ক্লাছ ইন আছাম? অপশ্যন নম্বৰ ইয়াতে অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব, মুদ্ৰা অৰ্থনীতিয়ে, কাৰেঞ্চি ইকনমি। নেক্সট কুৱেশ্যনটো আছে, কোন চনত ব্ৰিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণকৈ বন্ধ কৰিছিল? ইয়াতে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, 1861। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে, তলত দিয়া সংগঠনসমূহ লক্ষ্য কৰা। তো ইয়াতে চি দ্য ফলোয়িং অৰ্গেনাইজেশ্যন। তো ইয়াতে কৈছে যে তলত কোনবোৰ ক্ৰমানুসাৰে সত্য, কোনবিলাক সত্য সেইখিনি কথা সুধিছে। তো ইয়াতে আমি যদি চাওঁ, অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, 2, 1, 3, 4। 10 নম্বৰ দিছে, যোৰহাট সৰ্বজনীন সভাৰ ওপৰত তলত কোনবোৰ উক্তি সত্য? তো ইয়াতে উক্তিখিনি তোমালোকে ভিডিঅ'টো পজ কৰি পঢ়ি লোৱা। মই ডাইৰেক্ট আনচাৰলৈ গৈছোঁ। অপশ্যন নম্বৰ ইয়াতে চিটো কাৰেক্ট হ'ব, 1, 2, 3। ইয়াৰ পিছত আছে 11 নম্বৰ, কিমান বছৰ বয়সত কনকলতা বৰুৱা শ্বহীদ হৈছিল? এট হোৱাট এজ ডিড কনকলতা বৰুৱা বিকাম এ মাৰ্টিয়াৰ? অপশ্যন নম্বৰ ইয়াতে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, 14 years, 14 বছৰ। তো ইয়াতে দেখিছা এটা 12 নম্বৰ কুৱেশ্যনত ইয়াতে এটা পিকচাৰ দিয়া হৈ আছে। তো এনেধৰণৰ কুৱেশ্যন তোমালোকে এক্সপেক্ট কৰিব পাৰা HSLC এক্সামত। তো ইয়াতে দিছে, ইয়াতে তলৰ ছবিত থকা নৃত্যটো কোনখন ৰাজ্যৰ সেইটো আমাক সুধিছে। তো ইয়াতে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, মিজোৰাম। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে 13 নম্বৰ। ইয়াতে এছালেশ্যন ৰিজন বুলি দিয়া হৈ আছে, তোমালোকে পঢ়িব পাৰা যে ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা। আৰু কাৰণ দিয়া আছে, এই কিতাপবোৰ প্ৰাচীন কালত শিক্ষা জ্ঞানৰ মূল স্তৰ যেনে জীৱন আৰু বিশ্ব, দৃষ্টিভংগী, ধৰ্মবিজ্ঞান, উদ্যোগ, ৰাজনীতি, ঔষধ আৰু আদি প্ৰতিফলিত কৰে। তো এতিয়া কোনটো অপশ্যন কাৰেক্ট হ'ব? অপশ্যন নম্বৰ 13 যদি চাওঁ, অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, মানে এছাৰেশ্যন আৰু ৰিজন দুটাই শুদ্ধ। 14 নম্বৰটো আছে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? অন হুইচ ডে ইণ্টাৰনেশ্যনেল য়োগা ডে অবজাৰ্ভ? তো ইয়াতে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, 21 জুন। নেক্সট আছে 15 নম্বৰ, ভাৰত সম্ভেদ গ্ৰন্থখন কোনে লিখিছিল? ইয়াতে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, জৱাহৰলাল নেহেৰু। তাৰপিছত 16 নম্বৰ আছে, তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ? হুইচ অফ দ্য ফলোয়িং ইজ নন ৰিনিউৱেবল ৰিচোৰ্চ? তো ইয়াতে অপশ্যন নম্বৰ যদি আমি চাওঁ, অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, কয়লা। নেক্সট আছে 16 নম্বৰ, শিক্ষাক কোনটো শ্ৰেণীৰ সম্পদ বুলি গণ্য কৰা হয়? এডুকেশ্যন ইজ কনচিডাৰ্ড টু বি দ্য ৱেল্থ অফ হুইচ কেটেগৰী? অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, ব্যক্তিগত সম্পদ, পাৰ্চনেল ৰিচোৰ্চ। তাৰপিছত আছে 18 নম্বৰ। তো 18 নম্বৰ ইয়াত মিলাব দিছে যে প্ৰাথমিক বৃত্তি কোনটো হ'ব, দ্বিতীয়ক বৃত্তি কোনটো হ'ব, তৃতীয়ক বৃত্তি কোনটো হ'ব। ভিডিঅ'টো পজ কৰি তোমালোকে এবাৰ চাই লোৱা। তো 18 নম্বৰৰ এ নম্বৰ আনচাৰটো কাৰেক্ট হ'ব। নেক্সট আছে 19 নম্বৰ, বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ
কিমান সুধিছে। তো ইয়াতে আমি যদি চাওঁ অপশ্যন নম্বৰ ইয়াতে C2 কাৰেক্ট হ'ব 0.035। ইয়াতে আছে 20 নম্বৰ তলত দিয়া ছবিটোৱে কোনটো পৰিৱেশিক সমস্যাৰ ভৱিষ্যত পৰিণতি দেখুৱাইছে। তো ইয়াতে অপশ্যন নম্বৰ কি হ'ব? অপশ্যন নম্বৰ D2 হ'ব গোলকীয় উষ্ণতা, গ্ল'বেল ৱাৰ্মিং। 21টো দিছে তলত দিয়া মহাসাগৰ কেইখন সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে। ফাইণ্ড আউট দ্য কাৰেক্ট অপশ্যন ৱেৰ দ্য অ'চেনছ আৰ এৰেঞ্জ ফ্ৰম স্মল টু বিগ। তো ইয়াতে যদি আমি কাৰেক্ট অপশ্যনটো চাওঁ, ভিডিঅ'টো পজ কৰি চাই ল'ব, পঢ়ি ল'ব এবাৰ। তো কাৰেক্ট অপশ্যন কৈছোঁ ডাইৰেক্টলি হ'ব অপশ্যন নম্বৰ D2 কাৰেক্ট হ'ব। নেক্সট আছে 22। তো 22 আছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন, হুইচ ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট অফ দ্য আৰ্থ। তো অপশ্যন নম্বৰ D2 কাৰেক্ট হ'ব অ'চেনিয়া। নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 23। ইয়াতে সুধিছে যে কেনবেৰা কোনখন দেশৰ ৰাজধানী, কেনবেৰা ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি। তো ইয়াতে অপশ্যন নম্বৰ কি হ'ব? অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব অষ্ট্ৰেলিয়া। ইয়াৰ পিছতে দিছে তলত দিয়া জিলাসমূহৰ লগত সেই ঠাইৰ কয়লা পোৱা স্থানসমূহ মিলাব দিছে। তোমালোকে অপশ্যনবিলাক পঢ়ি ল'বা ভালদৰে, ভিডিঅ'টো পজ কৰি। মই ডাইৰেক্ট আনচাৰটো কৈছোঁ, অপশ্যন নম্বৰ A2 কাৰেক্ট হ'ব। অপশ্যন 1C, 2D, 3A, 4B। 25 আছে ইয়াতে দিছে অসমলৈ আগমন ঘটা প্ৰথম জনস্ৰোত কোনটো। অপশ্যন নম্বৰ ইয়াতে D2 কাৰেক্ট হ'ব অষ্ট্ৰিক। 26 দিছে তলৰ কোনটো জিলা বৰাক উপত্যকাৰ নপৰে। ইয়াতে অপশ্যন নম্বৰ হ'ব অপশ্যন নম্বৰ D2 কাৰেক্ট হ'ব মৰিগাঁও। 27 নম্বৰ দিছে 2001 চনৰ লোকপিয়ল মতে অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলাখন কোনখন। তো এটা অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব ডিমা হাছাও। 28 নম্বৰটো অলপ মন কৰিবলগীয়া। ইয়াতে কুৱেশ্যন দিছে নিম্নলিখিত তথ্যৰ ছবিটো চাই দশকীয় জনসংখ্যা বৃদ্ধিৰ অনুপাতৰ আধাৰত কোন চনত ভাৰতীয় জনসংখ্যাৰ বৃদ্ধিৰ হাৰতকৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি হৈছিল উলিয়াব দিছে। তো এইটো চোৱা তোমালোকে, এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইটো যিহেতু নিউ পেটাৰ্ণ হয়, গতিকে এনেকুৱা ধৰণে কুৱেশ্যন তোমালোকে এক্সপেক্ট কৰিব পাৰা। মই ডাইৰেক্টলি আনচাৰটো কৈ দিছোঁ, তোমালোকে চাই ল'বা। অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব 2051 পৰা 1951 চনৰ পৰা 1971 চনলৈ। তাৰপিছতে আছে 29। ভাৰতীয় সংবিধানৰ কোন নম্বৰ অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছিল। ইন হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইণ্ডিয়া ইজ ৰেফাৰ্ড টু বি এজ ইউনিয়ন ষ্টেটছ। অপশ্যন নম্বৰ ইয়াতে D2 কাৰেক্ট হ'ব সংবিধানৰ 1 নং অনুচ্ছেদ। ইয়াতে নেক্সট আছে আমাৰ 30 নম্বৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কোন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। তো অপশ্যন নম্বৰ যদি চাওঁ, অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব কানাডা। 31 নম্বৰ আছে ৰাষ্ট্ৰসংঘ কেইখন সদস্য ৰাষ্ট্ৰৰে গঠিত হৈছে। তো ইয়াতে অপশ্যন নম্বৰ কি হ'ব? অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব 193। নেক্সট কুৱেশ্যন আছে তলৰ কোনখন ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ নহয়। তো অপশ্যন নম্বৰ ইয়াতে কি হ'ব? অপশ্যন নম্বৰ B2 কাৰেক্ট হ'ব ভাৰত। 33 নম্বৰ দিছে ইয়াতে দিছে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আৰু ইয়াৰ মুখ্য কাৰ্যালয়ৰ ক্ষেত্ৰত থকা মিলসমূহ বাছি উলিয়াব দিছে। তো ইয়াতে দেখিছা তোমালোকে, ভিডিঅ'টো পজ কৰি চাব পাৰা। তো ইয়াতে আমি যদি কাৰেক্ট এনচাৰলৈ যাওঁ, তোমালোকে ভিডিঅ' পজ কৰি গোটেইখিনি পঢ়ি ল'বা। তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ B2 কাৰেক্ট হ'ব 1B, 2D, 3A আৰু 4C। ইয়াৰ পিছতে আছে 34 পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি কোন চনত স্বাক্ষৰ কৰা হৈছিলে। অপশ্যন নম্বৰ A2 কাৰেক্ট হ'ব 1968। ইয়াৰ পিছত আছে 35 মুদ্ৰাৰ ক্ৰমবিকাশৰ স্তৰকেইটা ক্ৰমান্বয়ে সজাব দিছে। দ্য লেভেলছ অফ কাৰেঞ্চি গ্ৰ'থ আৰ অৰ্ডাৰ। তো ইয়াতে দেখিছা কিদৰে কাৰেঞ্চি আগবাঢ়িছিল, সেই অপশ্যনকেইটা চুজ কৰিব লাগে। ভিডিঅ'টো পজ কৰি তোমালোকে চাই ল'বা। তো ইয়াতে অপশ্যন নম্বৰ যদি চাওঁ, অপশ্যন নম্বৰ ইয়াতে অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব। ইয়াৰ পিছত আছে 36 নম্বৰ ভাৰতত প্ৰথমে স্থাপিত হোৱা বেংকটোৰ নাম কি আছিলে। অপশ্যন নম্বৰ B2 কাৰেক্ট হ'ব বেংক অফ হিন্দুস্তান। 37 আছে 37 দিছে তলৰ কোনবোৰ মুদ্ৰাৰ কাৰ্য। তো ইয়াতে 37ৰ অপশ্যন নম্বৰ D2 কাৰেক্ট হ'ব 1, 2, 3, 4 গোটেইকেইটা মানে মুদ্ৰাৰ কাৰ্য লিখা হৈ আছে। নেক্সট আছে 38 কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক নাবাৰ্ড কেতিয়া স্থাপন হৈছিলে। তো অপশ্যন নম্বৰ ইয়াতে D2 কাৰেক্ট হ'ব 1982। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংক এটি কি হয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজ। তো ইয়াতে কি হ'ব? অপশ্যন নম্বৰ D2 কাৰেক্ট হ'ব চেণ্ট্ৰেল বেংক। 40 নম্বৰ দিছে যে মানৱ উন্নয়নৰ 4টা স্তৰ। ইয়াত লিখিছে মানৱ উন্নয়নৰ 4টা স্তৰ কি কি। তো অপশ্যন নম্বৰ A2 কাৰেক্ট হ'ব শিক্ষা, অৰ্থনীতি, সামাজিক, সংস্কৃতি, এডুকেশ্যন, ইকনমিকেল, ছ'চিয়েল আৰু কালচাৰেল। ইয়াৰ পিছত দিছে উদাৰীকৰণ কি।
অপশ্যন নম্বৰ ইয়াতে এইটোৱে কাৰেক্ট হ'ব। চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া। 42 আছে। 42 দিছে নীতি আয়োগ কেতিয়া গঠন হৈছিলে? When was নীতি আয়োগ formed? অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব 2014। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে দেশৰ এখন অৰ্থনীতিৰ সৈতে বিশ্ব অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপনেই হ'ল লিংকিং দ্য ইকনমি অফ কাণ্ট্ৰি উইথ দ্য আদাৰ কাণ্ট্ৰিজ অফ দ্য ৱৰ্ল্ড ইজ। অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব গ্ল'বেলাইজেশ্যন। 44টো দিছে এটা বিত্তীয় বৰ্ষৰ সময় হ'ল দ্য টাৰ্ম অফ এ ফাইনেন্সিয়েল ইয়াৰ ইজ। অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ। ফ্ৰম 1 এপ্ৰিল টু 31 মাৰ্চ। 45 নম্বৰ দিছে তলত দিয়া কোনটো ইউএনৰ অংশ? হুইচ অফ দ্য অৰ্গেনছ অফ ইউএনঅ? অপশ্যন নম্বৰ ইয়াতে গোটেইকেইটা হ'ব কি যোনটা মানে সাধাৰণ সভা হওক নিৰাপত্তা পৰিষদ হওক বা সচিবালয় হওক সেই গোটেইকেইটা কি হয় আমাৰ নীতি ইউএনৰ অংশ। গতিকে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব। তো এইখিনিতে এটা ভাল খবৰ আমাৰ তৰফৰ পৰা ইতিমধ্যে এটা এপ লঞ্চ কৰা হৈছে ইউ কেন লাৰ্ণ নামতে আছে। তো ইয়াতে ছায়েন্স ছ'চিয়েল ছায়েন্স ইংলিছ মেথছ এই 4টা ছাবজেক্টৰ MCQ তোমালোকে ইয়াত পাই যাবা। তো গোটেইখিনি মিলাই ইয়াতে অকল মক টেষ্টটো তোমালোকে দিব পাৰিবা। MCQটো পাবাই, মক টেষ্টটো দিব পাৰিবা। তাৰপিছত ফুল মক টেষ্টো আছে। এতিয়া বৰ্তমান চলি থকা এই টেষ্টৰ এক্সামৰ কুৱেশ্যন পেপাৰ তাত পাই যাবা। লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ইয়াত পাই যাবা। তো বিভিন্ন ধৰণৰ গোটেই কোৰ্চটো মিলাই মাত্ৰ 199 ৰখা হৈছে গোটেই ইয়েৰৰ কাৰণে। একেবাৰে HSLC দিয়ালৈকে তোমালোকে মাত্ৰ 199তে গোটেইখিনি সুবিধা লাভ কৰিব পাৰিবা। এপটোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, তাতে গৈ পেলাই তোমালোকে এপটো ডাউনলোড কৰিব পাৰা। তো ইতিমধ্যে আমি MCQ 45টা ডিছকাছ কৰিলোঁ। বাকী কুৱেশ্যন পেপাৰখিনি তোমালোকে এতিয়া স্ক্ৰীণত চাই যাব পাৰিবা।